যদি নলবাৰী কমাৰ্চ কলেজক নম্বৰ দিব লগা হয় আউট অফ 10 কিমান দিবা 10 আউট অফ 10 কিমান দিবা 10 10 দিবা কমপ্লিট নম্বৰ দিবা তুমি কিমান দিবা 10 দিবা তুমি 10 অসমীয়া বুজাতো অসুবিধা নাই ক'ব দিগদাৰ হয় যদি আমি নলবাৰী বাণিজ্য মহাবিদ্যালয়ক নম্বৰ দিব বিচাৰোঁ 10ৰ ভিতৰত কোনে কিমান নম্বৰ দিব কি নম্বৰ দিবা 10ৰ ভিতৰত 8 তুমি 8 দিবা 9 দিবা 7 আচ্ছা মই জানিব বিচাৰিছোঁ যে 10ৰ ভিতৰত 7 যে হ'ল নিশ্চয়কৈ ক'ৰবাত ডিছএডভান্টেজেছ আছে কলেজত অকণমান গছ লাগে আৰু অকণমান মানে অলপ খালীটো বেছি হয় সেইকাৰণে যদি অকণমান গছ হয় তেতিয়া আৰু ভাল লাগিব গছ থাকিব লাগে ঠিক আছে এইটো খুব ভাল কথা কৈছা কি নাম তোমাৰ নিশিতা শৰ্মা গোটেইখিনি কথা আগত ৰাখি আমি অহা 8 মাৰ্চ শনিবাৰে এখন প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন আয়োজন কৰিছোঁ আৰু এই চেগতে আপোনাৰ চেনেল যোগে আমি আমাৰ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ মহাবিদ্যালয়ত পদাৰ্পণ কৰে আৰু আমাৰ এই মহাবিদ্যালয়খনৰ উত্তৰণৰ তেওঁলোকো সাক্ষী হওক গতিকে এই চেগতে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অন্ততঃ সিদিনা অলপ সময় ক্ষতি কৰি হ'লেও আমাৰ অন্ততঃ সি দেখা দিয়ে সভাখন আমি 2:30 আৰম্ভ কৰিম আৰু মানে দুপৰীয়া হয় 2:30 কাৰণ আমি শনিবাৰে এইকাৰণে কৰিছোঁ যাতে অন্ততঃ যিখিনি কাৰ্যালয়ত কাম কৰে তেওঁলোকৰ যাতে অন্ততঃ অলপ সোনকালে আহিব পাৰে নমস্কাৰ জনাইছোঁ সকলোকে আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোৰ ফেচবুক পেজ চাই আছে আজি আমি আহিছোঁ নলবাৰীৰ এখন আশাৰ শিক্ষানুষ্ঠান নলবাৰী বাণিজ্য মহাবিদ্যালয় আপোনালোকে জানে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ বিষয়ে ইতিমধ্যে আপোনালোকে বহু কথাই জানে তথাপিতো আগৰ যিখন নলবাৰী বাণিজ্য মহাবিদ্যালয় আৰু এতিয়াৰ নলবাৰী বাণিজ্য মহাবিদ্যালয় কিবা এটা বিশেষ আমি পাৰ্থক্য দেখিবলৈ পাইছোঁ আৰু সেয়েহে আজি নলবাৰী বাণিজ্য মহাবিদ্যালয়খনৰ বিষয়ে আমি কিছু নতুন কথা জানিবলৈ এই মহাবিদ্যালয়খনৰ ভিতৰভাগত প্ৰৱেশ কৰিছোঁ আৰু আমাৰ ছাৰসকল আছে আপোনালোকৰ চিনাকি যিসকলে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ সম্পৃক্ত তেওঁলোকে খুব ভালদৰে জানে এখেত আমাৰ বিভূতিভূষণ ছাৰ তেখেতে ইতিমধ্যে ভাইচ প্ৰিন্সিপালৰ দায়িত্বত আছে লগতে মেনেজমেণ্টৰ HOD আৰু মনোজ ছাৰ আছে আৰু অভিজিত ছাৰ আছে আৰু একাউণ্টছৰ আমাৰ নুপুৰ ছাৰ আছে পানেশ্বৰ ছাৰ আছে প্ৰণৱ ছাৰ আছে আৰু অতি বেছি সুখী হৈছোঁ এইফালে আমাৰ হালৈ ছাৰ আছে কৈলাশ হালৈ ছাৰ গতিকে আমি যিখিনি ইয়াৰ গোটেই মানুহখিনিক পাই আমি গোটেই ছাৰসকলক পাই আচলতে নিজকে ধন্য যেন অনুভৱ কৰিছোঁ আৰু আজি আমি এই নলবাৰী বাণিজ্য মহাবিদ্যালয়খনৰ বিষয়ে ছাৰহঁতৰ পৰা কিছু নতুন কথা জানিব বিচাৰিছোঁ আচলতে এই নলবাৰী বাণিজ্য মহাবিদ্যালয়খনৰ বৰ্তমানৰ অৱস্থিতি কি বৰ্তমানে ইয়াত কি ধৰণৰ পাঠ্যক্ৰম আছে বা বৰ্তমানে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণে ডেভেলপ হৈছে বা ইয়াত বৰ্তমানৰ নলবাৰী বাণিজ্য মহাবিদ্যালয়খনত আচলতে আজিৰ ছাত্ৰ ছাত্ৰীয়ে কি বিশেষ সুবিধা লাভ কৰিব পাৰে এই গোটেইখিনি কথা আমি ছাৰসকলৰ সৈতে পাতিব বিচাৰিছোঁ আপোনালোকে কেৱল চাই থাকক মোৰ ভিডিঅ' ছাৰ প্ৰথমতে আমি বিভূতি ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰ কওকচোন এই কলেজখনৰ বিষয়ে প্ৰথমতে কি ক'ব বিচাৰিম আগৰ কলেজ আৰু এতিয়াৰ কলেজ বিৰাট এটা পাৰ্থক্য দেখিবলৈ পোৱা গৈছে হয় নলবাৰী বাণিজ্য মহাবিদ্যালয় আমাৰ নলবাৰীৰ অতি পুৰণি এখন আগশাৰীৰ বাণিজ্য শিক্ষানুষ্ঠান 1979 চনতেই আমাৰ মহাবিদ্যালয়খন স্থাপিত হৈছিল মই যেতিয়া ইয়াৰ যিহেতু মই এজন ছাত্ৰ হওঁ গতিকে 1989 চনত মই ইয়াতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত মই এডমিশ্যন লৈছিলোঁ আৰু সেই সময়ত যিটো আমি ইয়াত পঢ়া শুনা কৰিছিলোঁ তাৰ যিটো ব্যৱস্থা আছিল মানে এতিয়াৰ তুলনাত মানে যথেষ্ট মানে তুলনা নহয় আৰু মই দেখুৱাব বিচাৰিছোঁ এই গোটেই পৰিৱেশটো চাওক সেইফালে এইটো ৰুচা ফাণ্ডে বিল্ডিং এইটো নতুনকৈ হৈছে আৰু এইফালে আছে এইটো বিভোগ ডিপাৰ্টমেণ্টৰ বিল্ডিং এইফালে তলত বিভিন্ন ইয়াৰ ডিপাৰ্টমেণ্টসমূহ আছে একাউণ্টছ হওক মেনেজমেণ্ট হওক বা ফাইনেন্স হওক গোটেইখিনি আমি ইয়াৰ পৰা এটা মানে বহল ভিউ আমি দেখুৱাবলৈ যেন সক্ষম হ'ব পাৰোঁ যে ইয়াত আৰু মনোজ ছাৰ আচলতে আমি জনাত মানে কমাৰ্চ বিভাগৰ নাছিল ইংৰাজীৰ একেবাৰে দক্ষ বুলি ক'ব লাগিব আৰু আমাৰ শিক্ষাগুৰু গতিকে ছাৰ কি ক'ব আপুনি কমাৰ্চ কলেজৰ লগত সংযুক্ত হৈ পৰিছে বা ইয়াত আজি বহু বছৰে অধ্যাপনা কৰিছে
মইতো বহুত চেঞ্জ দেখিছোঁ যেতিয়া মই ইয়াত জইন কৰোঁ 2003 জইন যেতিয়া কৰিছিলোঁ তেতিয়া কলেজখনৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতেই দুৰ্বল আছিলে আমি জনাত সেইফালে এটা আছাম টাইপৰ বিল্ডিং আছিলে ইয়াতে অকল মাত্ৰ এই পাৰ্টটো আছিলে বিল্ডিংটো এতিয়াতো চাৰিওফালে গোটেই বিল্ডিং আমাৰ হ'ল আকৌ চুকটোত আমাৰ নাইট চকীদাৰৰ এটা হেৰি আছিলে কোৱাৰ্টাৰ আছিলে তাৰ ঠাইতো আমাৰ 3 মহলীয়া এটা বিল্ডিং হ'ল গতিকে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট উন্নত হৈছে আৰু এতিয়া 1979ত এষ্টাব্লিছ হওঁতে কলেজখন মাত্ৰ ছিংগল ষ্ট্ৰীম কলেজ আছিলে আৰু এতিয়া মাল্টি ষ্ট্ৰীম কলেজ হ'ল আমাৰ এতিয়া বিকমৰ লগতে আমাৰ ইয়াতে বিভোক আছে বিভোকৰ 2টা ষ্ট্ৰীমে আছিল IT আৰু ৰিটেইল মেনেজমেণ্ট তাৰপিছত আমাৰ আকৌ BA আছে 2017ৰ পৰা BA ষ্টাৰ্ট হৈছে তাৰপিছত যায় M.Com ষ্টাৰ্ট হৈছে 2015ত আৰু লগতে আমাৰ কলেজত এতিয়া PMKVY বা নেলিটৰ পৰা যথেষ্ট স্কিল কোৰ্চ আমাৰ ইয়াতে চলি আছে য'ত নেকি আমাৰ ৰেগুলাৰ ষ্টুডেণ্টবিলাকে ডিগ্ৰী লোৱাৰ উপৰিও একোটা বিষয়ত তেওঁলোকে এখন চাৰ্টিফিকেট পায় ইতিমধ্যে বহুকেইজন সংস্থাপনো পাইছে গতিকে এনেকৈ কলেজখনে এটা বহুত দূৰলৈকে প্ৰসাৰিত হৈছে আৰু আমি বিশ্বাস কৰোঁ যে আৰু অদূৰ ভৱিষ্যতে কলেজখনে আকৌ বিভিন্ন দিশত আগবাঢ়ি যাব আমাৰ প্ৰণৱ ছাৰ আছে একেবাৰে কনিষ্ঠ অধ্যাপক বুলি ক'ব লাগিব ছাৰ কি ক'ব আপুনি একচুৱেলি মই এইখন কলেজৰ প্ৰাক্তন ছাত্ৰ হয় মই ইয়াতে 2011 চনত বিকমত এডমিশ্যন লৈছিলোঁ তাৰপিছত 14ত বিকম কমপ্লিট কৰিলোঁ তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মই গুৱাহাটীত তাৰপিছত এগেইন মই 2017 চনত যেতিয়া কলেজত PG খুলিলে PGৰ কাৰণে আমাক এপইণ্টমেণ্ট দিলে সেই সময়ত গতিকে তেতিয়াৰ পৰা মই PG ছেকশ্যনৰ ৰেগুলাৰ হিচাপত কৰ্মৰত হৈ আছোঁ আৰু বাকীটো ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বুলি ক'লে কলেজখন বহুত বেছি আগবাঢ়ি গৈছে সকলোৱে দেখিছেই আগতে আমি পঢ়া থকাৰ দিনত ইয়াতে এটা আছাম টাইপ দীঘল ঘৰ আছিলে তাত এটা দীঘল আছাম টাইপ ঘৰ আছিলে য'ত নেকি মানে কোনো ধৰণৰ ভাল সুবিধা নাছিলে ধৰক বেৰবিলাক আছিলে বেয়া ভাঙা লেতেৰা বা সেনেকুৱা পৰিৱেশ এতিয়া আমি তাৰ পৰা আহি আজি এইখিনিত পাইছোঁ গতিকে ইয়াক লৈ আমি গৰ্ব কৰোঁ যিহেতু আমি ইয়াৰে এজন প্ৰাক্তন ছাত্ৰ হয় আৰু আগুৱাই যাওক নলবাৰী বাণিজ্য মহাবিদ্যালয় আমাৰ সদায় প্ৰাণত থাকিব নিশ্চয়কৈ আমাৰ আইডেণ্টিটি হয় নলবাৰী বাণিজ্য মহাবিদ্যালয় সদায় আমাৰ প্ৰাণত থাকিব এইটো খুব ভাল কথা কৈছে প্ৰণৱ ছাৰে আমি একাউণ্টছৰ HOD নুপুৰ ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰ আপুনি মানে ক'ব গ'লে আপুনি একেবাৰে নলবাৰীৰ বুলি আপোনাক আমি ক'ব নোৱাৰোঁ আপুনি এটা বেলেগ ঠাইৰ পৰা আহি ইয়াত আজি বহু বছৰে ইয়াত কৰ্মৰত হ'ল এই কলেজখনত আপুনি বিভিন্ন ছাত্ৰ ছাত্ৰী পঢ়ুৱালে আপুনি কি ক'ব বিচাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আচলতে মই নলবাৰীৰ পৰা বহুত আঁতৰৰ নহয় মই ৰঙিয়াৰ পৰা অহা যোৱা কৰোঁ কিন্তু মই নিজকে নলবাৰীৰে বুলি ভাবোঁ গোটেই নলবাৰীৰ চাহ চিনাকি আছে 2011 চনৰ ফেব্ৰুৱাৰী মাহত মই ইয়াতে প্ৰথম জইন কৰিছোঁ আৰু ইয়াৰ যিবিলাক ছাত্ৰ ছাত্ৰী মোৰ অতিকৈ মৰমৰ আটাই মোক খুব ভাল পায় ময়ো ভাল পাওঁ এনেকৈ চলি আছোঁ আৰু আমাৰ কলেজত এতিয়া সৰ্বাংগীন উন্নতি হৈছে চববিলাক ষ্ট্ৰীমে আছে আৰু শেহতীয়াভাৱে আমাৰ বিভাগ ডিপাৰ্টমেণ্টটোৱে এটা মানে উল্লেখযোগ্য মানে সফলতা লাভ কৰা বুলি মই নিজকে ভাবোঁ কাৰণ বিভাগত কাৰণ আমাৰ অসমৰ অন্যান্য কলেজত যদিও আছে আমাৰ নলবাৰী সমাজ কলেজে অলপ বিশেষ ধৰণৰ দক্ষতা দেখাবলৈ সক্ষম হৈছে লগতে আমাৰ NSS NCC এইবিলাকতো সক্ৰিয় হৈ কলেজখনৰ বিভিন্ন হেৰিত মানে অৰিহণা বহুত আগবঢ়াইছে কি কি ডেভেলপ হৈছে বা কি কি উন্নয়ন হৈছে আজিৰ কলেজখনত কি কি সুবিধা আছে আমি গোটেইখিনি যদি পাৰোঁ আমি পুংখানুপুংখভাৱে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আহক এতিয়া আমি বিভাগ ডিপাৰ্টমেণ্টলৈ যাওঁ আমি এতিয়া বিভাগ ডিপাৰ্টমেণ্টলৈ আগবাঢ়িছোঁ আৰু বিভাগ ডিপাৰ্টমেণ্টটো কেনেকুৱা আচলতে আমি এবাৰ নিজেও চাই লওঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰি আছোঁ এয়া হৈছে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ বিভাগ ডিপাৰ্টমেণ্ট আৰু বিভাগ ডিপাৰ্টমেণ্টৰ ইতিমধ্যে ছাৰসকল ডিপাৰ্টমেণ্টত বহি আছে আমি ছাৰহঁতৰ সৈতে অকণমান কথা পাতিব বিচাৰিম ছাৰ কি ক'ব বিচাৰিব অভিজিত ছাৰ এয়া চিনাকি কৰি দিছোঁ প্ৰথমতে নমস্কাৰ জনালোঁ আমি বিভাগ ডিপাৰ্টমেণ্টত বিশেষকৈ মই 2023 পৰা জড়িত হৈ আছোঁ আৰু আমি অহাৰ পিছত আমি এইখিনি দেখিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টত প্ৰায় 60টাৰো অধিক কম্পিউটাৰ আছে আৰু দুটাকৈ আমাৰ লেব আছে আমি ল'ৰা ছোৱালীক এক্সট্ৰাকৈ কি স্কিল দিব পাৰোঁ সেনেকুৱা বিভিন্ন ধৰণৰ ট্ৰেইনিং আমাৰ ইয়াৰ জৰিয়তে হৈ আছে আবেলি প্ৰায় 5 বজালৈকে আমি সেইকাৰণে ইয়াত জড়িত হৈ থাকোঁ আমাৰ এটাই উদ্দেশ্য আছে যে আমাৰ ল'ৰা ছোৱালীখিনি বিভিন্ন দিশেৰে আগুৱাই যাওক লগতে আমাৰ কলেজখনত আমাৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি অসমক এটা চিনাকি দিব পৰা হওঁ এনেকুৱা ধৰণৰ এটি আমাৰ সিদ্ধান্ত লৈ আমি ধুনীয়াকৈ কাম কৰি আছোঁ কমাৰ্চ কলেজৰ বিভাগ IT লেবটো দেখুৱাব বিচাৰিছোঁ এইটো হৈছে নলবাৰী কমাৰ্চ কলেজৰ বিভাগ IT লেব আৰু এই লেবটোত ইতিমধ্যে ইয়াৰ কিছু ছাত্ৰ তেওঁলোকে ইয়াতে প্ৰেক্টিছ কৰি আছে কেতিয়াৰ পৰা পঢ়ি আছে ইয়াতে মোৰ 6 মাহ হ'ল মানে নিউ বেটছ ছমাহ হ'ল কেনে লাগিছে নলবাৰী কমাৰ্চ কলেজ ভাল লাগিছে
ছাৰহঁতে ভালকৈ শিকায়নে? ভালকৈ শিকায়। ভালকৈ তোমাৰ ক'ৰ্চটো কি? মোৰ ক'ৰ্চটো বিভগাইতে। বিভগ আই টি। এওঁলোক সকলোৱে ক্লাছত আছে, কিন্তু ক্লাছত অকণমান মই বাৰু ডিষ্টাৰ্ব কৰা হ'ল। অঁ, কেনে লাগিছে ইয়াতে নলবাৰী কমাৰ্চ কলেজ? ঠিকে আছে। অঁ, কি ক'ৰ্চ? বিভগ আই টি ন? আৰু এনেদৰে ছাত্ৰ ছাত্ৰীসকল আছে। অভিজিত মহন্ত ছাৰক পাইছোঁ। ছাৰ কি ক'ব বিচাৰিব? তো আমাৰ এই বিভগ আই টি যিটো ডিপাৰ্টমেণ্ট আছে 2017 অসম গভৰ্ণমেণ্টে লঞ্চ কৰিছিল আমাৰ কলেজত, আৰু তেতিয়াৰ পৰা আমাৰ প্ৰতি বছৰে 20টাকৈ আমি ল'ৰা ছোৱালীক এডমিশ্যন দি আহিছোঁ। তো এতিয়ালৈকে আমাৰ 5টা বেটছ সমাপ্ত হ'ল। আমাৰ মানে ফাইনেল এক্সাম দিছে, আৰু 100% ফাৰ্ষ্ট ক্লাছ 540 এই 5টা বেটছৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে। ইয়াত দেখা গৈছে বিভিন্ন কম্পিউটাৰ আছে, ভালেসংখ্যক কম্পিউটাৰ আছে। ছাৰ, আমি আপোনাৰ পৰা জানিব বিচাৰিম ইয়াতে কেইটামান মানে কম্পিউটাৰৰ ব্যৱস্থা আছে? তো ইয়াত আমাৰ প্ৰায় 60 কম্পিউটাৰ আছে, আৰু ইয়াৰ উপৰি আমাৰ আৰু এটা লেব আছে। এই লেবটোতো আমাৰ 10টা কম্পিউটাৰ আছে, টোটেল 70 কম্পিউটাৰ আছে। হৈছে বিভগ আই টিৰ ক্লাছৰুম, ইফালে আন এটা লেব, আৰু ইফালেও কম্পিউটাৰবিলাক বাৰু ইনষ্টল হৈ নাই চাগে, এনে থোৱা আছে। বিভগ আই টিৰ এটা লেব। গতিকে নলবাৰী কমাৰ্চ কলেজৰ এটি মানে সবিশেষ তথ্য আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ। ছাৰ আছে, আপোনাৰ নামটো জনাই দিয়ক ছাৰ। প্ৰাঞ্জল কলিতা। আপুনি কি পোষ্টত আছে ইয়াতে? মই স্কিল ট্ৰেইনাৰ হিচাপে আছোঁ। স্কিল ট্ৰেইনাৰ। কি কিবা ক'ব বিচাৰিব? হয়, আপুনি যেতিয়াই লেবটো দিছিলে এইটো ইনষ্টল ডেমনষ্ট্ৰেটৰ হয়। ইনষ্টল ডেমনষ্ট্ৰেটৰ কাৰণে এইটো লেব আমাৰ ৰেডি কৰা গৈছে ষ্টুডেণ্টখিনিৰ কাৰণে, আৰু ইয়াতে টোটেলি প্ৰেক্টিকেলি ক্লাছখিনি ইয়াতে কৰোৱা হয়। ঠিক আছে। আৰু এয়া হৈছে ডিপাৰ্টমেণ্ট অফ আছামিছ এণ্ড ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। আমি ভিতৰত আহিছোঁ, আৰু ইয়াতে আচলতে ডিপাৰ্টমেণ্টেল যিবিলাক অধ্যাপক অধ্যাপিকা তেওঁলোক আছে। এগৰাকী অধ্যাপিকা পাইছোঁ। বাইদেউ, নামটো জনাব আপোনাৰ? নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা চৌধুৰী। মই ইকনমিক্স ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচৰ। কি ক'ব বিচাৰিব নলবাৰী কমাৰ্চ কলেজৰ বিষয়ে? হয়, নলবাৰী কমাৰ্চ কলেজ এটা প্ৰিমিয়াম ইনষ্টিটিউট হয় কমাৰ্চৰ ফিল্ডত। নলবাৰী ডিষ্ট্ৰিক্টত এটাই কমাৰ্চৰ ফিল্ডৰ আমাৰ কলেজ, আৰু ইয়াতে ষ্টুডেণ্টছবোৰ যথেষ্ট আছে, আৰু সেইখিনিয়ে আৰু আছে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ ইয়াত দেখুৱাব বিচাৰিছোঁ একাউণ্টেঞ্চি বিভাগৰ আচলতে এইটো ডিপাৰ্টমেণ্ট, আৰু ইয়াতে একাউণ্টেঞ্চি বিভাগৰ ভাগ্যশ্ৰী দাস বাইদেউ আছে। বাইদেউ, কওকচোন। ইয়াতে বহুত ষ্টুডেণ্টছ আছে আৰু টিচাৰ কম আছে বাৰু। কলেজখনৰ কিবা ডেভেলপ হ'ব লগা আছে নেকি? আৰু নাই, আপোনাৰ দৃষ্টিত আমাৰতো আমি অহাৰ পৰা যথেষ্ট ডেভেলপমেণ্ট হৈছে কলেজখনৰ। আৰু কিবা ডেভেলপ হ'ব লগা আপুনি দৃষ্টিগোচৰ কৰে নেকি? প্লেগ্ৰাউণ্ড হ'লেতো ভাল হয়। মেনেজমেণ্ট ডিপাৰ্টমেণ্টতো আমি বাইদেউক পাইছোঁ। বাইদেউ, আপুনি আপোনাৰ নামটো এবাৰ কৈ দিয়ক আমাৰ দৰ্শকসকলৰ বাবে। মোৰ নাম হ'ল মাৰ্চি টিপি। মাৰ্চি। আচ্ছা, কওকচোন নলবাৰী কমাৰ্চ কলেজখনৰ বৰ্তমানৰ স্থিতি কেনেকুৱা? কলেজখনৰ বিষয়ত কি ক'ব বিচাৰিব? ইয়াৰ বিষয়ে মই কি ক'ম, ইটছ ইন দ্য ডেভেলপমেণ্ট মানে প্ৰগ্ৰেছতে আছে এতিয়া। যথেষ্ট মানে যিমান কৰিব লগা হৈছে আমাৰ অথৰিটিৰ পৰা যিমান দিব লগা আছে দিছে। এণ্ড দেন আমিও কষ্ট কৰি আছোঁ, লগতে ষ্টুডেণ্টহঁতেও আহে, এণ্ড দেন আমাৰ লগতে জড়িত হয়। মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ ওপৰত কিবা ক'ব বিচাৰিব? মেনেজমেণ্ট ডিপাৰ্টমেণ্ট কিবা অভাৱ অভিযোগ বা কিবা ডেভেলপ হ'ব লগা আছিল? ফেকাল্টি অলপমান আৰু এজনমান থাকিলে ভাল আছিল। খুব সুন্দৰভাৱে কথাখিনি বুজাই ক'লে যে ফেকাল্টি অলপ কম, তথাপিতো তেখেতসকলে মিলাই ক্লাছবোৰ কৰি আছে। আমি আনবিলাক দেখিব বিচাৰিম। এইবিলাক হৈছে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা। মানে কি হয়, প্ৰতি বছৰে 6খন প্ৰাচীৰ পত্ৰিকাৰ বাবে ইয়াত মানে কম্পিটিশ্যন হয় ছাত্ৰ ছাত্ৰীৰ মাজত, আৰু তাৰপিছত যিখিনি চিলেক্টেড হয়, আৰু সেই চিলেক্টেড হোৱাখিনিৰ ভিতৰত মানে তেওঁলোকক এইদৰে ইয়াত ৰাখি থোৱা হয়, আৰু খুব সুন্দৰকৈ সজাই লোৱা হৈছে। আমি 6খন দেখুৱাব বিচৰা নাই, আমি এখনে দেখুৱালোঁ। আৰু আমাৰ ইতিমধ্যে বিভূতি ছাৰৰ পৰা আমি আৰু কিছু কথা জানিব বিচাৰিম। ছাৰক মই প্ৰথমতে চিনাকি কৰাই দিছোঁৱেই, আৰু এইফালে কল্যাণ জলয় ছাৰ আছে। ছাৰক একেবাৰে নলবাৰী কমাৰ্চ কলেজতে জন্মলগ্নৰে পৰা তেখেত ইয়াতে আছে, আৰু তেখেতৰ যি কৰ্ম, সেই কৰ্মখিনিক আমি কেতিয়াও মানে পাহৰিব নোৱাৰোঁ। আৰু আমি ছাৰক পাইছোঁ। ছাৰ, আপুনি মূলতঃ দুটামান বিষয়ৰ ওপৰত কওকচোন, যে ইয়াৰ যিখিনি আপোনালোকৰ ইণ্টাৰনেল এক্সামবিলাক কি ধৰণৰ ইয়াত পৰিচালনা হয়? আমাৰ যিখিনি ইণ্টাৰনেল এক্সামিনেশ্যন আছে সেইখিনি আচলতে এই ভাইচ প্ৰিন্সিপালৰ যিটো অফিচ আছে তাৰ পৰাই হয়, আৰু আমি এইখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰুলছ আছে সেই ৰুলছ মতে আমি ফ'ল' কৰি
আমি ইণ্টাৰনেল এক্সামিনেশ্যনবিলাক চলাওঁ আৰু প্ৰতিটো ছেমিষ্টাৰৰ কাৰণে প্ৰতিজনেই গ্ৰুপ ডিছকাশ্যনত ভাগ ল'ব লাগিব, লগতে ছেশ্যনেলটো দিবই লাগিব, সেইটো আৰু যিহেতু ইউনিভাৰ্চিটিৰ এটা নিয়ম। আৰু লগতে আমাৰ ছেমিনাৰৰ ব্যৱস্থা আছে, প্ৰতিজন ষ্টুডেণ্টেই PG ডিপাৰ্টমেণ্ট হওক বা আণ্ডাৰ গ্ৰেজুৱেট ডিপাৰ্টমেণ্ট হওক সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই ছেমিনাৰত অংশগ্ৰহণ কৰিব লাগিব। PG ডিপাৰ্টমেণ্টৰ বিষয়ে ছাৰ কওকচোন অকণমান, তাত কিমান ছাত্ৰ বৰ্তমানে অধ্যয়ন কৰি আছে? যিটো PG ডিপাৰ্টমেণ্ট আছে, PG ডিপাৰ্টমেণ্ট কমাৰ্চ হয়, এইটো MCOM হয়। MCOMত আমি 2015 চনত আমাৰ MCOMটো ইয়াত ৰেগুলাৰ এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত আমি MCOMটো আমি চলাই আছোঁ আৰু এতিয়ালৈকে প্ৰায় 300মান ছাত্ৰ ছাত্ৰী আমাৰ পৰা PG ডিগ্ৰী লৈ ইতিমধ্যে ওলাই গৈছে, বিভিন্ন স্থানত তেওঁলোকে কৰ্মৰত হৈ আছে। ইয়াত যিখিনি PGৰ কেণ্ডিডেটে যদি ইয়াত নামভৰ্তি কৰিব বিচাৰে, তেওঁলোকৰ ক্ৰাইটেৰিয়া কি থাকে? ক্ৰাইটেৰিয়া মানে আমাৰ ইউনিভাৰ্চিটিৰ মৰ্মে ইউনিভাৰ্চিটিত তেওঁলোকে যিটো টেষ্ট এণ্ট্ৰেঞ্চ টেষ্ট আছে, সেই টেষ্টটোত তেওঁলোকে কোৱালিফাই কৰিব লাগে আৰু কোৱালিফাই কৰিলে আমাৰ মহাবিদ্যালয়ত আমাৰ নৰ্মেলি যিটো এডমিশ্যন হয় ঠিক তেনেধৰণে এডমিশ্যন হৈ যায় ইয়াত। এতিয়া মই যিটো স্থানত আছোঁ, এয়া আপোনালোকে দেখিছে, এয়া হৈছে কনফাৰেঞ্চ হল। গতিকে কনফাৰেঞ্চ হলত আমি আহি লগ পালোঁ আমাৰ কল্যাণ চলি ছাৰক। আৰু ছাৰ কি ক'ব বিচাৰিব আপুনি নলবাৰী কমাৰ্চ কলেজ সন্দৰ্ভত, যিহেতুকে আপুনি বহুদিন ধৰি এই অনুষ্ঠানখনত আপুনি কৰ্মৰত হৈ আছে? হয়, মই এইখন কলেজৰ লগত জড়িত 1980 চনৰ পৰাই আছোঁ। 1980 চনত এইখন কলেজত মই হায়াৰ ছেকেণ্ডেৰী নাছিলে, তেতিয়া পিউ কোৰ্চ আছিলে, পিউ কোৰ্চত এডমিশ্যন লৈছিলোঁ আৰু তেতিয়া নাইটত ক্লাছ হৈছিল নলবাৰী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত। আৰু তেতিয়াৰ পৰাই মই এইখন কলেজৰ লগত জড়িত আৰু তেতিয়াৰ পৰা মই এইখন কলেজৰ এই ভূমিদাতা নৃপেন্দ্ৰ মল্ল বৰুৱাদেৱৰ মাটিখিনি পৰি আছিল, এইখিনিত বেৰা দি এইখিনি সমান কৰি উঠি ইয়াত চালিঘৰ কেইখনমান কৰি 1983 চনত ইয়ালৈ এই বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কলেজখন স্থানান্তৰ কৰা হয়। আমি যেতিয়া এখন কলেজত অধ্যয়নৰত আছিলোঁ, সেইখিনি সময়ত কিন্তু আচলতে আমি আপোনাক যথেষ্ট ভয় কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীয়ে আপোনাক ভয় কৰিছিল, কাৰণ ছাত্ৰ ছাত্ৰীক আপুনি মানে ধমকি দিয়াটো আমি বেছি প্ৰত্যক্ষ কৰিছিলোঁ। কি ক'ব বিচাৰিব? মই এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰোঁ যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে গেটৰ ভিতৰত সোমালে সেইকেইজনৰ মাক দেউতাক বা গাৰ্জেন আমি, গতিকে তেওঁলোকে কলেজত আহি অধ্যয়ন কৰাৰ বাহিৰে অন্য কিবা কৰিব লাগিলে মই দেখিলে মই তাক ধমকি দিওঁ, পাৰিলে মই 2 থাপৰ দি আহিছোঁ। আজিলৈকে মই 1989 চনৰ পৰা এইখন কলেজত কাৰ্যালয় সহায়ক হিচাপে যোগদান কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই প্ৰত্যেকজন ল'ৰা ছোৱালীক নিজৰ বাপেক দদায়েকৰ নিচিনা হৈ শাসন কৰি ল'ৰা ছোৱালীক উচ্চ শিখৰলৈ যোৱাৰ কাৰণত আগবঢ়াই নিছিলোঁ আৰু তেনে ক্ষেত্ৰত মোক প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ভয় কৰিছিল। কোনো ল'ৰা ছোৱালীয়ে গেটৰ সন্মুখত থাকিলে মই খেদি আনোঁ, কোনোবা ল'ৰা ছোৱালীয়ে বাহিৰত থাকিলে খেদি আনোঁ, ক্লাছত সোমাই দিওঁ, ক্লাছত নোসোমালে বা ক্লাছ নকৰিলে মই তাক মাৰপিট কৰিছিলোঁ। মাৰপিট মানে থাপৰ গতিকে এইবিলাক দিছিলোঁ, সেইকাৰণে মোক প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মোক ভয় কৰিছিল। কিন্তু আমি যিমান ভয় কৰিছিলোঁ সিমানখিনি তেখেতক ভালো পাইছিলোঁ, সেয়া আজি স্বীকাৰ কৰোঁ নিজে, আৰু মই ভাবোঁ আন ছাত্ৰ ছাত্ৰীসকলে আপোনাক সমানেই ভাল পাইছিল। এতিয়া আমি আৰু দেখুৱাম ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক যদি পাৰোঁ। এতিয়া আচলতে পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, তথাপিতো কিছু সংখ্যক ছাত্ৰ ছাত্ৰী যদি আমি পাওঁ তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। কমাৰ্চত অধ্যয়নৰত ছাত্ৰী লগ পাইছোঁ, আমি ছাত্ৰীসকলৰ পৰা আচলতে এই কলেজখনৰ বিষয়ত কিছু কথা জানিব বিচাৰিম। প্ৰথমতে তোমাৰ ওচৰলৈ আহিছোঁ অকণমান। তুমি এতিয়া কি পঢ়ি আছা? মই BCom 4th চেমিষ্টাৰ। কি নাম তোমাৰ? কৃষ্ণকালী। ক'ৰ পৰা আহিছা? মই ৰঙিয়াৰ পৰা আহি ইয়াতে পঢ়ি আছা, মানে ইয়াতে থাকা নেকি? নাই নাথাকোঁ, আপ ডাউন কৰোঁ। আপ ডাউন কৰা। এই ৰঙিয়াৰ পৰা আহিছে আৰু ৰঙিয়াৰ পৰা আহি ইয়াতে আচলতে নলবাৰী বাণিজ্য মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। আন দুগৰাকী ছাত্ৰী আছে, তেওঁলোকৰ কথা আমি জানিব বিচাৰিম। কি ক'বা তুমি? একেই ক্লাছত নে? নমস্কাৰ, মোৰ নাম মিছাম চুলতানা, মই BCom 4th চেম পঢ়ি আছোঁ। BCom 4th চেম। কি ক'বা নলবাৰী কমাৰ্চ কলেজ? যিসকল ছাৰ বাইদেউ আছে সেইসকলে ধুনীয়াকৈ শিক্ষা দি আছে আৰু আপোনালোকে আমাৰ যিটো বিদ্যালয়ৰ পৰিৱেশ সেইটো বহুত ধুনীয়া, লগতে আমাৰ যিবোৰ ক্লাছ পাতি সেইবোৰ সময়মতে হয় আৰু মানে প্ৰত্যেকটো ক্লাছতে মানে বহুত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে সমান গুৰুত্ব দি ক্লাছবোৰ কৰে। ভাল লাগিছে পঢ়ি। সেইটো খুব ভাল কথা, আচলতে খুব সুন্দৰকৈ কথাখিনি কৈছে। আমি তোমাকো ধন্যবাদ জনাইছোঁ, খুব ধুনীয়াকৈ কৈছা। আনগৰাকী ছাত্ৰী আছে, নামটো কোৱা আৰু কোৱা নলবাৰী কমাৰ্চ কলেজ। নমস্কাৰ, মোৰ নাম শ্ৰী মনীস্মিতা কলিতা, মই BCom 4th চেমত পঢ়ি আছোঁ। আৰু এই কলেজখনৰ বিষয়ে ক'বলৈ গ'লে বহুত ভাল পৰিৱেশ আৰু ইয়াত আহি বহুত ভাল লাগিছে। মই ৰঙিয়াৰ পৰা আহিছোঁ ইয়ালৈ আৰু
বিকম ফ'ৰ্থ ছেমিষ্টাৰৰ ন হয় হয় ছাৰ মেমসকল বহুত ছাপৰ্টিভ হয় অঁ তোমাৰ মেজৰ আছেনে আছে কিহত আছে মোৰ ফাইনেন্সত আছে ফাইনেন্সত মেজৰ আচ্ছা মই এটা কথা সুধো এইখিনিতে যদি নলবাৰী কমাৰ্চ কলেজক নম্বৰ দিব লগা হয় আউট অফ 10 কিমান দিবা 10 আউট অফ 10 কিমান দিবা 10 10 দিবা হয় কমপ্লিট নম্বৰ দিবা তুমি কিমান দিবা 10 দিবা তুমি 10 দিবা নলবাৰী কমাৰ্চ কলেজৰ আচলতে এয়া মোৰ নিজে ভাল লাগিছে কথাখিনি শুনি যে এওঁলোকে কৈছে নলবাৰী কমাৰ্চ কলেজক যদি তেওঁলোকে নম্বৰ দিব লগা হয় আউট অফ 10 তেওঁলোকে 10 দিব বিচাৰিছে কি সুন্দৰ ফুলৰ বাগিচা নলবাৰী বাণিজ্য মহাবিদ্যালয় বাহ কি সুন্দৰ সুন্দৰ ফুল মই চবৰে নামবিলাক নাজানো তথাপিতো অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ এই চাওকচোন তাৰমানে এতিয়া বহুত বেছি ডেভেলপ নলবাৰী বাণিজ্য মহাবিদ্যালয় এয়া হৈছে নলবাৰী বাণিজ্য মহাবিদ্যালয় লাইব্ৰেৰী আৰু এই লাইব্ৰেৰীটোত বিভিন্ন ধৰণৰ কিতাপ ইয়াত অন্তৰ্ভুক্ত কৰা আছে এই লাইব্ৰেৰীটোত বহুত কিতাপ আছে যিফালে চাই সিফালে কেৱল কিতাপ দেখিব কিতাপ আৰু কিতাপ গোটেইখিনি দেখাব বিচাৰিছোঁ আৰু বাইদেউ আছে ইয়াতে কিবা কিতাপৰে লিষ্টিং কৰি আছে নেকি বাইদেউ খবৰ ভাল ভালে আছে ন দিয়ক কাম কৰক আপুনি আৰু এইবিলাক লাইব্ৰেৰীৰ পৰিৱেশ আমি যিখিনি পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ এতিয়া আমি মনোজ ছাৰক পালোঁ এতিয়া আমি ছাৰক যদি দেখাব কওঁ ছাৰ আমি লাইব্ৰেৰীও চালোঁ কলেজখনৰ বহুত কিবা কিবি চালোঁ আৰু কি নতুন আছে আপুনি আপোনাৰ দৃষ্টিত এতিয়া আমি আহকচোন আপুনি আগবাঢ়ি আহক ইনডোৰ স্পৰ্টছ কমপ্লেক্স আছে ইনডোৰ স্পৰ্টছ কমপ্লেক্স দেখাব পাৰোঁ হয় নেকি আগতে ওমেন হোষ্টেল নাছিলে এতিয়া ওমেন হোষ্টেল আছে তাৰপিছত কেণ্টিনখন আগতকৈ বহুত ভাল হৈছে নিশ্চয় আমি ছাৰে আমাক দেখুৱাব ছাৰ আমাক কি দেখুৱাব এতিয়া আমাৰ শ্বহীদ বেদী পতাকা উত্তোলন থলী নাই এইটোতো দেখিছোঁ আমি আপুনি ভিতৰত এইটো স্পৰ্টছ ৰুম নেকি আমি সেইটো চাম এতিয়া ইনডোৰ স্পৰ্টছৰ সুবিধা আছে নলবাৰী বাণিজ্য মহাবিদ্যালয়ত চাওক এটা প্ৰকাণ্ড হল এটা ইয়াত স্পৰ্টছৰ বাবে সুবিধা আছে আৰু এইফালে অডিয়েঞ্চৰ কাৰণে নেকি চকী টকীবিলাক নে কিবা অডিয়েঞ্চৰ কাৰণে এই ধৰণৰ চকী টকীবিলাক আছে ছাৰ এতিয়া স্কুল বেগবিলাক আছে যে বেগবিলাক ইয়াৰ ভিতৰত নিব দিয়া নহয় এলাউ নহয় মানে যিবিলাক কেণ্ডিডেটে বেগ লৈ আহিছে তেওঁলোক হয়তো ফ্ৰিস্কিং হোৱাৰ পিছত বেগবিলাক ইয়াতে ৰাখি দিয়া যায় আচ্ছা আমাৰতো এতিয়া খেল চেল হৈ থকা নাই হয় সেইকাৰণে ইয়াতে ৰাখিছোঁ ঠিক আছে আৰু আমাৰ 2011ত UGC গ্ৰাণ্টেৰে বনোৱা গৈছিল ইনডোৰ স্পৰ্টছ কমপ্লেক্স আৰু ইয়াত আমাৰ ইনডোৰ গেমছবিলাক হয় কি খেল হয় ইয়াত মেইনলি বেডমিণ্টন হয় তাৰপিছত আগতে ইয়াতে আছিলে কেৰম বৰ্ড এইবিলাক ৰাখিছিলোঁ টেবুল টেনিছ কিন্তু এতিয়া সেইবিলাক বেলেগ এটা ৰুমত চিফ্ট কৰা গৈছে আচ্ছা এতিয়া মেইনলি ইয়াতে বেডমিণ্টনটোৱে হয় ঠিক আছে আৰু এইবিলাক মানে বেগ আছে মানে এই বেগবিলাক এই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে নহয় হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে মানে ফিস্কিং হৈছে ইয়াত গেটত আৰু ফিস্কিং হোৱাৰ পিছত যিবিলাক কেণ্ডিডেটে বেগ লৈ আহিছে আৰু তেওঁলোকৰ বেগবিলাক ইয়াতে এই ধৰণে ৰাখি দিয়া হৈছে ফিস্কিঙৰ পিছত আমি হোষ্টেলটো চাব যাম ছাৰ পাৰ্কিংটোতো আৰু দেখুৱাব লগা নাই পাৰ্কিং এইবিলাক আছেই আৰু পাৰ্কিঙৰ যথেষ্ট সুবিধা আছে এতিয়া মানে কলেজ আৰু কমাৰ্চ কলেজ আগৰ কলেজ হৈ থকা নাই এতিয়া বহুত বেছিয়ে ডেভেলপ নলবাৰী বাণিজ্য মহাবিদ্যালয়ত হোষ্টেলৰ সুবিধা আছে এই কথা আমি কিছু সময় আগতে উল্লেখ কৰিছোঁ আৰু ইয়াত মই কেইগৰাকীমান ছাত্ৰী ইয়াত দেখিবলৈ পাইছোঁ এই ছাত্ৰী কেইগৰাকী এই হোষ্টেলৰ আৱাসী আৰু এই নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ আচলতে হোষ্টেলখনৰ সুবিধা কেনেকুৱা হোষ্টেলখনত থাকি আচলতে ছাত্ৰীসকলে কি কয় আমি ছাত্ৰীসকলৰ কিছু মনৰ অনুভৱ আমি জানিব বিচাৰিম मेरा नाम खुशी छेत्री है और मैं लास्ट ईयर यहाँ पे आई थी मैं M.Com फर्स्ट सेम में मैंने एडमिशन लिया है यहाँ पे और मुझे यहाँ के बहुत अच्छा लगा और यहाँ में फैसिलिटीज़ वगैरह भी अच्छा है और हमारे साथ वार्डन मैम भी रहती है वो भी बहुत अच्छा है M.Com ন অসমীয়া বুজাতো অসুবিধা নাই অসমীয়া বুজি পাওঁ ক'ব দিগদাৰ হয় ক'ব অলপ দিগদাৰ হয় আচলতে হিন্দী ভাষী যি নহওক আমি কথাখিনিত খুব ভাল পাইছোঁ কি ক'ব বিচাৰিবা যে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ইয়াৰ শিক্ষা ব্যৱস্থাক লৈ কি ক'ব বিচাৰিবা बहुत अच्छे तरीके से मेंटेन करके रखा है सारे स्टाफ वगैरह ने और यहाँ आके मुझे बहुत अच्छा लगा है और आशा करती हूँ कि और स्टूडेंट्स वगैरह को भी बहुत अच्छा लगा होगा ये कॉलेज নিশ্চয়কৈ ইয়াত খোৱা লোৱাৰ সুবিধা কেনেকুৱা হোষ্টেলত खোৱা
খোৱা ব্যৱস্থাটো মানে ভালেই আছে ভালেই আছে ঘৰ ক'ত বুলি ক'লা মোৰ দৰংগ মেলা দৰংগ মেলা কোন ঠাই হয় তামোলপুৰ ডিষ্ট্ৰিক্ট তামোলপুৰত ন ঠিক আছে তোমাক আমি শুভেচ্ছা জনাইছোঁ তুমি আগবাঢ়ি থাকা তোমাৰ এডুকেশ্যনেল লাইফত আৰু কলেজখনৰ সুবিধা অসুবিধাক লৈ তোমালোকে কিবা অসুবিধাৰ সন্মুখীন হৈ আছা নেকি ইয়াতে যদি অসুবিধাৰ সন্মুখীন হৈ আছা কেনেকুৱা অসুবিধা সেইখিনি কথা কৈ দিলে হ'ল অসুবিধাৰ সন্মুখীন হোৱা নাই মেমক আমি কিবা কমপ্লেইন থাকিলে দি দিওঁ মেমে লৈ যায় আৰু কিবা যদি হোষ্টেলৰ কমপ্লেইন থাকে কলেজৰ ওপৰত যে মই 3 বছৰে হ'ল এতিয়া লাষ্ট ইয়াৰ ঠিকে মানে বিকম পঢ়ি আছা তুমি বিকম 6 ছেমিষ্টাৰ বিকম 6 ছেমিষ্টাৰ ঘৰ ক'ত বুলি ক'লা সৰ্থেবাৰী ঘৰ সৰ্থেবাৰী ইয়াৰ শিক্ষা পদ্ধতি কি ক'বা নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ মানে শিক্ষা ব্যৱস্থাক লৈ শিক্ষা ব্যৱস্থা ভালেই আমি যিখিনি সুবিধা বিচাৰিছোঁ পাইছোঁ আৰু যেতিয়া কিবা কমপ্লেইন থাকিলে ক'লে ডিছকাছ কৰে আমাৰ লগত টিচাৰে ছাৰহঁতৰ ৰেছপন্স কেনেকুৱা ৰেছপন্স ভালেই আন এগৰাকী ছাত্ৰী আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথমতে নামটো কোৱা আৰু তুমি কি পঢ়ি আছা কোৱাচোন মোৰ নাম কুহিকা কাশ্যপ মই এবাৰ বিকম 4 ছেমিষ্টাৰ বিকম 4 ছেমিষ্টাৰ কোৱাচোন নলবাৰী বাণিজ্য মহাবিদ্যালয়ত পঢ়ি তুমি কিমান সুখী ইয়াত বহুত ইয়াত যিখিনি সুবিধা আমি বিচাৰিছিলোঁ গোটেইখিনিয়ে পাইছোঁ পঢ়া শুনা কৰা গোটেইখিনি হোষ্টেলৰ সুবিধাটো ইয়াত বহুত ধুনীয়া আৰু ইয়াতো ৱাৰ্ডেন মেম আমাৰ লগত থাকে তেওঁ বহুত এতিয়া আমি জানিব পৰা মতে ইয়াত 33 ষ্টুডেণ্টছ ইয়াতে আছে বৰ্তমান হোষ্টেল হয়নে ভাল লাগিছে ঠিক আছে মই যদি এটা প্ৰশ্ন কৰিব বিচাৰোঁ গোটেইকেইটাকে প্ৰশ্নটো কৰিম এটাই প্ৰশ্ন উত্তৰ তোমালোকে দিবা ঠিক আছে যদি আমি নলবাৰী বাণিজ্য মহাবিদ্যালয়ক নম্বৰ দিব বিচাৰোঁ 10ৰ ভিতৰত কোনে কিমান নম্বৰ দিব 10ৰ ভিতৰত 8 তুমি 8 দিবা 8 দিবা 8 তুমি গোটেইকেইটাৰ একেই এনচাৰ কিমান 7 তুমি 9 দিবা বঢ়িয়া 7 আচ্ছা মই জানিব বিচাৰিছোঁ যে 10ৰ ভিতৰত 7 যে হ'ল নিশ্চয়কৈ ক'ৰবাত ডিছএডভান্টেজেছ আছে সেই ডিছএডভান্টেজটো কি অকণমান জানিব পাৰিলে মানে কি আৰু কি বেছি ভাল হোৱা হ'লে মানে কোনটো ছেক্টৰ বেছি ভাল হোৱা হ'লে কলেজখন আৰু ভাল হ'ব মানে কলেজত অকণমান গছ লাগে আৰু অকণমান মানে অলপ খালীটো বেছি হয় সেইকাৰণে যদি অকণমান গছ হয় তেতিয়া আৰু ভাল লাগিব ইয়াত গছ থাকিব লাগে ঠিক আছে এইটো খুব ভাল কথা কৈছা কি নাম তোমাৰ নিশ্চিতা শৰ্মা ক'ত ঘৰ পাঠশালাৰ পৰা আহিছা বঢ়িয়া তুমি ভাল কথা কৈছা তুমি কোৱা 7 কিয় দিলা আৰু কি ডেভেলপ হোৱাৰ প্ৰয়োজন আছিল নলবাৰী কমাৰ্চ কলেজ লাইব্ৰেৰীত মানে কিতাপ অলপ লাগে আৰু মানে আমি যিহেতু আমি এনেকৈ মানে ফাৰ্ষ্ট বেটছ আছিলোঁ সেইকাৰণে সেই হিচাপত মানে কিতাপটো দেখাই দিছে মানে নিউ এডুকেশ্যন পলিচিৰ মানে প্ৰথম বেটছ আৰু সেইবাবে কিতাপৰ অলপ লাইব্ৰেৰীত অকণমান কিতাপৰ ষ্টকটো বাঢ়ি থাকিলে ভাল হ'ল তুমি কিমান দিয়া বুলি ক'লা 8 ক'বা নেকি কিবা কি ডিছএডভান্টেজ আছে কিয় 9 পায় মানে বাকীবিলাকে 7 দিছে 8 দিছে তুমি 9 কিয় দিলা বহুতো সুবিধা তোমাৰ মানে তুমি বেছিকৈ প্ৰিফাৰ কৰা বা তুমি ভাল পোৱা কোনটো সুবিধা তোমাৰ চবতকৈ ভাল লাগিছে কলেজখনত NCC তুমি NCC জইন কৰিছা আচ্ছা খুব ভাল কথা এইটো আৰু কি ক'বা কলেজখনৰ বিষয়ে কলেজখন এনেই ভালেই লাগে পঢ়াৰ ক্ষেত্ৰতো ঠিকে আছে হোষ্টেলৰ সুবিধাৰ ক্ষেত্ৰতো ঠিকে আছে চবফালে ভাল আৰু ইফালে কিবা ডিছএডভান্টেজেছ আছে নেকি কলেজখনত একো নাই ক'ব পাৰা এডভান্টেজ ডিছএডভান্টেজ গোটেইকেইটা ক'ব পাৰা এই খুচিকে অকণমান কৈছে খুচি ক'বা কিবা আৰু ঠিক আছে এবাৰ আমি গোটেইকেইটাৰ পৰা আমাৰ কলেজখনৰ এটা আমি জয়ধ্বনি যদি শুনো ঠিক আছে হ'বনে একেলগে গোটেইকেইটাই বি ৰেডি আমি এটা জয়ধ্বনি শুনিম এতিয়া আমাৰ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ পৰা ঠিক আছে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ জয় হওক আৰু আমি ভিডিঅ' সামৰণি মাৰিব বিচাৰিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত কওঁ যে নলবাৰী বাণিজ্য মহাবিদ্যালয়ত এটা খুব সুন্দৰ অনুষ্ঠান হ'বলৈ গৈ আছে এলুমনি মিট আৰু সেই এলুমনি মিটৰ বিষয়ে ইতিমধ্যে যিসকল সচেতন তেওঁলোকেতো গম পাইছে আৰু এলুমনি মিটৰ বিষয়ে আমি এতিয়া ছাৰৰ পৰা আমি জানিব বিচাৰিম আচলতে এলুমনি মিটখন কি ধৰণে ইয়াত আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছে আহক আমি এতিয়া অধ্যক্ষ ছাৰৰ ওচৰলৈ আগবাঢ়িছোঁ 8 মাৰ্চ তাৰিখত অৰ্থাৎ শনিবাৰে নলবাৰী বাণিজ্য মহাবিদ্যালয়ত আয়োজন হ'বলৈ গৈ আছে এখন এলুমনি মিট আৰু এই এলুমনি মিটখন আচলতে কি উদ্দেশ্যৰে আয়োজন কৰা হৈছে বা ইয়াৰ প্ৰস্তুতি কেনেকুৱা এই কথা আমি প্ৰিন্সিপাল ছাৰৰ পৰা আমি জানিব বিচাৰিছিলোঁ কিন্তু ছাৰ ব্যক্তিগত কাৰণবশতঃ ওলাই গ'ল আৰু এতিয়া সেয়েহে আমি HOD ইংৰাজী বিভাগৰ HOD মনোজ কুমাৰ কলিতা ছাৰক পাইছোঁ আৰু ছাৰৰ পৰা আমি জানিব বিচাৰিম ইয়াৰ সামগ্ৰিক কথাখিনি ছাৰ কি ক'ব বিচাৰিব হয় আমি অহা 8 মাৰ্চ
2025 তাৰিখ শনিবাৰ সেইদিনা আমি এখন 2:30 বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সমাৰোহৰ আয়োজন কৰিছোঁ আৰু আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল এখন মহাবিদ্যালয়ৰ এটা মানে এৰাব নোৱাৰা অংশ গতিকে মহাবিদ্যালয়খনৰ যিটো সফলতা বা বিফলতা তাৰে মাপকাঠি আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে ক'ত কি কৰি আছে আমাৰো জানিবলৈ মন যায় আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত ছাত্ৰ ছাত্ৰীৰ এটা এৰাব নোৱাৰা সম্পৰ্ক থাকে আন্তৰিক এটা সম্বন্ধ থাকে গতিকে আমি বিভিন্ন সময়ত ব্যস্ততাৰ কাৰণে আমি লগালগিও হোৱা সুবিধা নাপাওঁ গতিকে এই যিখন মানে সমাৰোহৰ আয়োজন কৰা হৈছে তাৰ জৰিয়তে আমি ভাবিছোঁ আমি আমাৰ মাজৰ পৰা ওলাই যোৱা যিসকল ছাত্ৰ ছাত্ৰী বিভিন্ন কৰ্মত ব্যস্ত হৈ আছে তেওঁলোকক আমি এবাৰ লগ পোৱাৰ সুবিধা পাম লগতে মহাবিদ্যালয়খনে যিখিনি আজি প্ৰায় 45 বছৰ অতিক্ৰম কৰিছে এই 45 বছৰত যিখিনি উন্নতি অতিক্ৰম কৰিলে সেইখিনি তেওঁলোকে চাওক আৰু লগতে মহাবিদ্যালয়খনৰ আগন্তুক উন্নতিৰ কাৰণে যি দিহা পৰামৰ্শ দিব লগা আছে তেওঁলোকে নিশ্চয় আমাক সেইবিলাকৰো দিহা পৰামৰ্শ দিব গতিকে এই গোটেইখিনি কথা আগত ৰাখি আমি অহা 8 মাৰ্চ শনিবাৰে এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিছোঁ আৰু এই চেগতে আপোনাৰ চেনেল যোগে আমি আমাৰ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাৰ মহাবিদ্যালয়ত পদাৰ্পণ কৰে আৰু আমাৰ এই মহাবিদ্যালয়খনৰ উত্তৰণৰ তেওঁলোকো সাক্ষী হওক আৰু লগতে তেওঁলোকৰ পৰা আমি জানো তেওঁলোকৰ বৰ্তমান কাৰ্যসূচী কি তেওঁলোকে ক'ত কি কৰি আছে বিভিন্ন বিভাগত তেওঁলোকে সেৱা আগবঢ়াই আছে গতিকে সেইবিলাক জানিলে আমো নথৈ আনন্দিত হ'ম গতিকে এই চেগতে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে অন্ততঃ সেইদিনা অলপ সময় ক্ষতি কৰি হ'লেও আমাৰ মাজত আহি দেখা দিয়ে কিমান সময়ত এই অনুষ্ঠান সভাখন আমি 2:30 আৰম্ভ কৰিম আৰু মানে দুপৰীয়া হয় 2:30 কাৰণ আমি শনিবাৰে এইকাৰণে কৰিছোঁ যাতে অন্ততঃ যিখিনি কাৰ্যালয়ত কাম কৰে তেওঁলোকৰ যাতে অন্ততঃ অলপ সোনকালে আহিব পাৰে যিহেতু শনিবাৰে অলপমান সোনকালে ছুটী লৈ আহিব পাৰে আৰু আমি ভাবোঁ আৰু 4:30 ভিতৰত আমি শেষ কৰিম বুলি ভাবিছোঁ ঠিক আছে আপোনালোকে ইতিমধ্যে গোটেই কথাখিনি গম পালে আৰু ইতিমধ্যে নলবাৰী বাণিজ্য মহাবিদ্যালয় সন্দৰ্ভত আমি যিখিনি পাৰোঁ তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ আৰু যিসকল এইখন কলেজৰ পৰা অধ্যয়ন কৰি বিভিন্ন স্থানত তেওঁলোকে কৰ্মৰত হৈ আছে আমি আশা ৰাখিছোঁ এই ভিডিঅ'টো সকলোৱে পাওক তাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এই মহাবিদ্যালয়খনৰ যিহেতুকে আমাৰ এই মহাবিদ্যালয়খন আপোন এই মহাবিদ্যালয়খন নলবাৰীৰ ভিতৰতে এখন উৎকৃষ্ট মহাবিদ্যালয় হিচাপে ইতিমধ্যে পৰিগণিত হৈছে গতিকে এই মহাবিদ্যালয়খন সন্দৰ্ভত কিছু কথা শুভাকাংক্ষীসকলেও জানক সকলোৱে জানক আৰু তাৰ বাবে আপোনালোকলৈ অনুৰোধ ৰাখি এই ভিডিঅ'ৰ সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ